হৈছে আৰু মই দেখুৱাইছোঁ পোনপটীয়াকৈ CID কাৰ্যালয়ৰ পৰা কি ধৰণে এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত গঢ়ি তোলা হৈছে আৰু লগতে উপস্থিত হোৱা নেতাৰ ভাষ্য তথা পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুৰণা কথাবিলাকো চাব লাগিব। আজমল চাহাবে সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰিব পৰা মন্তব্য এটা দিয়াৰ কাৰণে অসমৰ বিভিন্ন থানাত গোচৰ হৈছিল। তেতিয়া তেওঁলোকে কৈছিল যে সুবিধাৰ বাবে আমি গোটেইখিনি গোচৰ এটা জেগাত আনি ল'ম। কেছটো বোধ কৰোঁ বৰদৌৰদিন আজমল চাহাবৰ শিলচৰ নে কৰিমগঞ্জ ক'ৰবাত হৈছিল। তেতিয়া তেখেতক সুবিধা দিবলৈ গোটেই কেছখিনি বিভিন্ন থানাৰ গোচৰখিনি এক জেগাত আনি লৈ থুপ খুৱাই লৈ এতিয়া বহি আছে চৰকাৰে, একো দিগদাৰ কৰা নাই। আমাৰ এতিয়া কেতিয়াবা আমাৰ মানুহক যিহেতু ভূপেন বৰা ডাঙৰীয়াক ধাক্কাধাক্কি কৰি আঘাত কৰিছিল জামুগুৰিহাটত, কেতিয়াবা তালে মাতে, কেতিয়াবা যোৰহাটত পথ ভুল হ'ল কাৰণে ইফালে গ'ল সিফালে গ'ল বুলি কৈ তালে মাতে, এতিয়া গুৱাহাটীৰ কেছটোৰ কাৰণে ইয়ালে মাতিছে। তো আমাক মানে ব্যতিব্যস্ত হাৰাশাস্তি কৰিব বিচাৰে, সেইটোৱে ক'ব লাগিব একেষাৰে ক'ব গ'লে।